নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। অসমৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰিছে তিনিটাকৈ ভাল খবৰ। আপোনালোকৰ ঘৰত যদি এগৰাকী মহিলা আছে তেখেতক এই খবৰটো শ্বেয়াৰ কৰি দিয়ক আৰু আপুনিও যদি এগৰাকী মহিলা খবৰটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু তাৰ আগতে কিন্তু লাইক এটা কৰিবৰ কাৰণে নাপাহৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আপোনালোকৰ কাৰণে ঘোষণা কৰিছে তিনিটাকৈ ভাল খবৰ। মহিলাসকলৰ কাৰণে ঘোষণা কৰিছে তিনিটা ভাল খবৰ। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই আজি আপোনালোকক এই সম্পৰ্কেই জনাম। তো মই শ্ৰীপাঞ্জলি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ যে খবৰটোৰ ফালে খবৰকেইটা দিয়াৰ আগতেই কিন্তু আপোনালোকে লাইক এটা প্লিজ কৰিবই লাগিব, কাৰণ আপোনালোকৰ কাৰণে আজি ইমান ভাল খবৰ লৈ আহিছোঁ ন। তো আপোনালোকে লাইক এটা নকৰাকৈ কিন্তু নাথাকিব আৰু চেনেলটোতো ডেফিনেটলি ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ খবৰবিলাক নিতৌ এই চেনেলটোত পাই থাকিবৰ কাৰণে। তো আগবাইছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে জানুৱাৰী মাহৰ পৰা মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকাকৈ লাভ কৰিব বুলি জনাইছে। জানুৱাৰী ২০২৬ৰ পৰা মহিলাসকলে অৰুণোদয় আঁচনিৰ ধন ৩০০০ টকাকৈ লাভ কৰিব। এতিয়াতো ১২৫০ টকাকৈ পাই আছে। তো আপোনালোকে ৩০০০ টকাকৈ জানুৱাৰী মাহৰ পৰা লাভ কৰিব ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা। মানে মহিলাসকলৰ কপাল খুলি গ'ল আৰু বেছ তেন্তে এতিয়া আগতে ১২৫০ টকাকৈ পাইছিলে, এতিয়া ৩০০০ টকাকৈ পাব। তো আপুনি বাৰু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিলে নে নাই কৰা কমেণ্ট ছেকশ্যনত জনাব। তো মন্ত্ৰী মহোদয়ে কৈ আছিলে যে মহিলাসকলক জানুৱাৰী মাহত এটা গিফ্ট প্ৰদান কৰিম, মানে উপহাৰ দিম বুলি কৈ আছিলে। তো এইটোৱে এটা উপহাৰ আপোনালোক সকলো মহিলাৰ কাৰণে, এইটো এটা বৃহৎ উপহাৰ। প্ৰত্যেকগৰাকী অসমৰ মহিলাকে এতিয়া মাহে ৩০০০ টকাকৈ প্ৰদান কৰিব। মানে আগতে অংগনবাদী এই কৰ্মচাৰীসকলে সিমানমান পাইছিলে, যিগৰাকী সহায়িকা আছিলে তেখেতে ৩০০০ মানকৈ পাইছিলে। এতিয়া এনেই সৰ্বসাধাৰণ মহিলায়ো ৩০০০ টকাকৈ লাভ কৰিব চৰকাৰৰ পৰা জানুৱাৰী মাহৰ পৰা। এইবাৰ আৰু বিজেপি চৰকাৰক কোনোবাই ৰখাব পাৰেনে? বিপুল ভোটত চাগে জয়ী হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। মহিলাসকলক এতিয়া একোটাকৈ ফোনো প্ৰদান কৰিব বুলি জনাইছে মন্ত্ৰী মহোদয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মহিলাসকলে যেতিয়া নেকি মন্ত্ৰী মহোদয়ক লগ পায়, মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ পায়, তেতিয়া তেওঁলোকৰ ওচৰত চেলফি তুলিবৰ কাৰণে এটা ভাল মোবাইল নাথাকে। যাৰ কাৰণে নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে অসমৰ মহিলাসকলক এটাকৈ মোবাইল ফোনো উপহাৰ দিব বুলি কৈছে। আৰু কি লাগে কওকচোন, চেলফি তুলিবৰ কাৰণে মোবাইল দিব, মাহে ৩০০০ টকাকৈ একাউণ্টত ভৰাই দিব, আৰু লাগেতো লাগে কি, বিন্দাছ ঘৰতে বহি কাম বন্ধ কৰি হাজবেণ্ডক ভাতকেইটা বনাই দি কামলৈ পঠিয়ালেই হ'ল, হয়নে নহয়? চাউলটো দিয়েই দিলে, তেলো দিব জানুৱাৰীৰ পৰা, আকৌ লগতে আপোনাৰ সেই এতিয়া চেনিও দি দিছে, দালিও দি দিছে। এতিয়া গাহৰিকণ দি দিলে আৰু আৰামছে আঞ্জা বনাই একো মানে অসুবিধা নোহোৱাকৈ খাই থাকিব পৰা যায়। মানে মাংস চাংস কিবাকি চব্জি দি দিয়া যায় ন, মানে কাম বন নকৰিলে নকৰাকৈ বিন্দাছ আৰু মানুহ চলি যাব পাৰিব। আগবাইছোঁ একেবাৰে শেষৰটো ভাল খবৰৰ ফালে। খবৰ লাই পৰিছে ১ জানুৱাৰীৰ পৰা আকৌ ১০০ টকাতে হেনো দালি, চেনি আৰু নিমখ এই তিনিটা সামগ্ৰী দিব। অকল তিনিটা সামগ্ৰীয়ে নহয়, তাৰ লগতে আকৌ মিঠাতেলটোও দি দিব। কাৰণ আপোনালোকক চাউল দিছে, চাউলটো বনাবৰ কাৰণে আপোনালোকক গেছ ল'বলৈও কি কৰিছে, উজ্জ্বলা আঁচনিৰ পইচা ছাবচিডি দি দিছে। উজ্জ্বলা আঁচনিৰ গেছ দিছে, চাউলটো আপোনালোকক বনাবৰ কাৰণে, চাউলৰ লগত খাবৰ কাৰণে দালি দি দিছে, চেনিও দিলে, নিমখো দিলে। এতিয়া থাকিলে কি, তেলকণ দি দিলে ধুনীয়াকৈ দালিকণ তেল মাৰি খাই পেলাব পাৰে, নহ'লে আপোনাৰ অসুবিধা হৈ আছিলে। এতিয়া তেলো দি দিব বোলে জানুৱাৰী মাহৰ পৰা, মানে ২০২৬ৰ জানুৱাৰী মাহৰ পৰা হেনো মিঠাতেলো দি দিব। আৰু কি লাগে, মই ক'লোঁ নহয়, মানে চৰকাৰে এতিয়া চব দি দিব সুবিধা। বছ আমি আৰু আৰামছে বহি ঘৰতে খালেই হৈ গ'ল, কোনো টেনশ্যন নাই। চৰকাৰী ঘৰ আমি পাই গ'লোঁ, চৰকাৰৰ পৰা আমাক গেছ দি দিলে, সময়ে আমাক আকৌ সেই ১০,০০০ ২০,০০০ টকা দিবলৈ আছেই, ৩০০০ টকাকৈ প্ৰত্যেক মাহে দি দিব। কাম বন কৰাৰ দৰকাৰ নাই আৰু, পূৰ্বপুৰুষলৈকে চবেই সেই ধুনীয়াকৈ বিন্দাছ বহি খাই যাব পাৰিব আৰু আৰামছে। চৰকাৰী ঘৰ দিয়ে দিলে আৰু কিয় কাম বন কৰিব লাগে, হয় নে নহয় বাৰু? আৰু যি কি নহওক, ধেমালি কৰিছোঁ, কাম বন কৰিব লাগে। ৩০০০ টকাৰে একো নহয় আজিৰ ডেটত। যেতিয়া আপোনাৰ বেমাৰ আজাৰ এটা হ'ব, তেতিয়া আপোনাৰ অনুভৱ হ'ব যে মানুহে পইচা কিয় উপাৰ্জন কৰিব লাগে।
যেতিয়া আপুনি চৰকাৰী হস্পিটেলৰ বেডত পৰি থাকিব তেতিয়া বুজিব যে পইচা কিয় ইনকম কৰিব লাগে ঠিক আছে গতিকে পইচা পাতি উপাৰ্জন কৰিব লাগে জাস্ট ধেমালি কৰিছো 3000 টকাৰ একো নহয় অসম চৰকাৰ ফালৰ পৰা এটা সহায় আগবঢ়াইছে মহিলাসকলক গতিকে সেইটোত আমি একো বেয়া পাব লাগে কথা নাই ভাল পাব লাগে সৰকাৰে দিছে যেতিয়া সবেই ল'ব লাগে বস সেইটোৱে কথা কিন্তু কথাটো হল 3000 টকাটোৱে সৰ্বশ্ৰেষ্ঠ বুলি ভাবি আমি সেই 3000 টকাটোৰ আশাত গোটেই মাহটো বহি থাকিলে নহব আমি কাম বন কৰিব লাগিব লৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে নিজৰ ভৱিষ্যতৰ কথা আছে চাওক আপোনালোকে এতিয়া বহিৰাগতই আহি গোটেই অসমখন মানে কব্জা কৰি পেলাইছে তেওঁলোকে দিনক দিনে ধনী হৈ গৈছে আৰু আমি দিনক দিনে দুখীয়া হৈছো কিহৰ কাৰণে আমাৰ এলেহুৱা স্বভাৱৰ কাৰণে গতিকে সেইবিলাক এৰিব লাগিব আমি কাম বন কৰিব লাগিব হয়নে নহয় আৰু যি কি নহওক আজি ভিডিও জনাবলৈ খবৰ ইবানে আছিলে খবৰ কেইটা জানি কেনে পালে জনাব আপোনালোকে কমেন্ট সেকশনত পুনৰ টাইপৰ সকলোকে লগ পোৱাৰ খাজলি বিদায় মাগিছো ধন্যবাদ জয় অসম